ফাৰ্ষ্টত এই আমাৰ বেৰগছ চলত জুই লাগিল, তাৰপৰা ধান খেৰত জুই লাগিল ব্ৰহ্মনেতাত, তাৰপৰা আমাৰ ভতিজাটোৰ ঘৰত ধানত জুই লাগিল, তাৰপৰা এই পৰ্দাত জুই লাগিল, তাৰপৰা এনেকুৱা লাগি গ'ল। তেজপুৰৰ পুষ্প শইকীয়াৰ ঘৰত হৈছে কি? কাৰ্টুনটো নিজে নিজে জ্বলি গ'ল, নিজে নিজে সেইটো জ্বলাৰ পিছত তাৰপিছত এইটো আমাৰ এই গেৰেজ আছিল, গেৰেজৰ পৰ্দাখিনি জ্বলি গ'ল। গেৰেজৰ পৰ্দা জ্বলাৰ পিছত আকৌ লগে লগে ভিতৰৰ লেপ তুলি এইবিলাক জ্বলি গ'ল। এফালৰ পৰা লাগিছে জুই, বেজ আহি দিছে অভয়বাণী। তেওঁলোকক সান্তনা দিছোঁ মই যে চিন্তা কৰিব নালাগে, চিন্তাৰ প্ৰয়োজন নাই, নিশ্চিন্ত হিচাপে থাকক। কালি যিখিনি কৰি দিছোঁ মই সেইখিনিতে সন্তুষ্ট, আৰু ৰাতি একো নাই, গতিকে চিন্তা কৰিবলগীয়া কথা নাই। আৰু ইয়াত এই দৃশ্য তেজপুৰ বাম পৰ্বতীয়া বামুণ চুবুৰীৰ। এফালৰ পৰা ঘৰটোত লাগিছে কেৱল জুই, কোনোবাবাৰ যদি খেৰৰ মেজিত লাগিছে জুই, আন কোনোবাবাৰ আকৌ জ্বলি গৈছে পৰ্দা। জুই নুমুৱাই তৎ পোৱা নাই পুষ্প শইকীয়াৰ পৰিয়ালে, কেৱল আতংক আৰু আতংক। প্ৰথমে আমাৰ ঝাৰু গছত জ্বলিলে, ঝাৰু গছৰ পৰা খেৰৰ মেজিত জ্বলিল, খেৰৰ মেজিত জ্বলি পৰা মাছৰ কাৰ্টুন আছিল, কাৰ্টুনৰ পৰা জ্বলি পেলাই খুৰাহঁতৰ মানে ইটো সিটো বস্তুত মানে এইটো লেপ জ্বলিছে, আঁঠুৱা আপোনাৰ পৰ্দাত লাগিছে, এইটোত লাগিছে, সিটোত লাগিছে, ডাইনিঙৰ আপোনাৰ ফুড কভাৰত লাগিছে, ইটোৰ পৰা সিটোত লাগি লাগি গৈ আছে তেনেকৈ। কিমান সময়ৰ ভিতৰত এইটো ঘটনা? এইটো আপোনাৰ প্ৰথম আৰম্ভণি 4টাৰ পৰা ঝাৰু গছত লাগিছে, তাৰপিছৰ পৰা লাগিয়ে আছে, লাগি ৰাতি আপোনাৰ 8-9টা মানলৈকে হৈ আছে জুইটো, ৰাতি নাই। কিন্তু কোনে কৰিছে এই কাণ্ড? সোমবাৰে বিয়লি এইদৰে লাগি গ'ল হোৱা দোৱা। একাংশৰ মতে এয়া ভূত, সেয়ে অনা হ'ল এইজন বেজক। বেজে জাৰি দিলে অভয়বাণী। ওৰে নিশা পুষ্প শইকীয়াৰ ঘৰতেই বেজে দিলে বুন্দাপৰ। পিছে বেজৰ উপস্থিতিত হেনো অপশক্তি পলাই পত্ৰং দিলে। সন্দেহ কি কৰিম, মই এতিয়া সন্ধিয়া এওঁলোকে মতা হিচাপত মই আহিছিলোঁ, যিখিনি কৰিব লাগে মই সেইখিনি কৰি দিলোঁ, মোৰ কৰ্তব্য কামটো মই কৰিছোঁ। তাৰপিছত এতিয়া যিটো বস্তু বুলি ভাবিছিলোঁ, কিন্তু জৰা ফকা কৰাৰ পিছত সেই বস্তুটো নাই, আৰু কোনো গণ্ডগোল হোৱা নাই। মই ইয়াতে আছোঁ, গোটেই ৰাতিটো মই সজাগ আছোঁ, টোপনি একো নাই। অনুৰূপ ঘটনা সংঘটিত হৈছিল নগাঁৱতো, কিন্তু বিজ্ঞান প্ৰযুক্তিৰ দিনত এয়া ভূতৰ কাণ্ড বুলি মানি ল'ব নোখোজে পৰিয়ালৰ একাংশই। তো এইটো কিয় হৈছে আমিও নাজানো, তো এইটো কিবা গেছ চেছৰ কাৰণেও কিবা হ'ব পাৰে, বা কি মানে এটা যদি মানে ৰিচোৰ্চ বা আগত কোনোবাই হৈছে, নগাঁৱত যদি হৈছিল বুলি শুনিছিলোঁ, কিবা কাৰণত হ'ব, এনেইতো নহয়। সেইকাৰণে বিভিন্নজনে বিভিন্ন মত কৈছে, কিছুমানৰ মতে ভূত, কিছুমানৰ মতে গেছ। তো মানে কিয় হৈছে এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু আপোনাৰ ৰাতিলে কিন্তু হোৱা নাই। যি কি নহওক কিয়, তেজপুৰ বাম পৰ্বতীয়াৰ পুষ্প শইকীয়াৰ ঘৰত এই আজব ঘটনা ভূত নে ভ্ৰম, সেয়াহে কোৱা টান হ'ল। তেজপুৰৰ পৰা কেমেৰা পাৰ্চন অমিতাভৰ সৈতে পুলক কুমাৰ ডেকা, নিউজ লাইভ।